প্ৰথম কথাটো হ'ল যে বিজেপিৰ যিটো গুণ্ডাগিৰি এই গুণ্ডাগিৰিক আমি ৰোধ কৰিবৰ কাৰণে তেওঁলোকৰ এতিয়া ইলেকশ্যন কমিশ্যনৰ তেওঁলোকৰ সকলো কাম চলি আছে গতিকে নিউট্ৰেলি গোটেই কামটো কৰিবৰ কাৰণে নিৰপেক্ষভাৱে গোটেই কথাটোত এটা পক্ষপাতমূলক আচৰণ কৰা বুলি সকলোৱে অনুভৱ কৰিছে যিসকলে আক্ৰমণ কৰিছে গাড়ী ভাঙিছে মাৰপিট কৰিছে সেইসকল মুকলি আকাশৰ তলত এতিয়াও তেওঁলোকে ইফালে ইফালে ঘূৰি ফুৰিছে কিন্তু তেওঁলোকক কৰায়ত্ব কৰা নাই কিন্তু যোনে মাৰ খাইছে সেইসকল ব্যক্তিক তেওঁলোকক কৰায়ত্ব কৰি আনি বহাই ৰাখিছে আৰু যিসকলে মাৰ খাইছে তেওঁলোকৰ ঘৰলৈ গৈ পুলিচ গৈ বাৰে বাৰে তেওঁলোকে এনেকৈ মানসিকভাৱে অত্যাচাৰ চলাইছে এই গোটেই কথাটো বন্ধ হ'ব লাগে পুলিচক দুগৰাকী শীৰ্ষ বিষয়া আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ কথা বতৰা এতিয়া চৰকাৰ নথকাৰ পিছতো চৰকাৰী হেঁচাত বা তেওঁলোকৰ নিৰ্দেশনা মতে যিটো কাম কাজ কৰা তেওঁলোকে আৰম্ভ কৰিছে এইটো কোনো কাৰণতে গণতান্ত্ৰিক প্ৰক্ৰিয়াত কোনো কাৰণে গ্ৰহণীয় নহয় দ্বিতীয় কথাটো হ'ল এই গুণ্ডাগিৰি কৰা তেওঁলোকৰ বিজেপিৰ আগৰ পৰা আৰম্ভ হৈছে দুলাল গগৈ বুলি কোৱা বিজেপিৰ মানুহগৰাকীকে মুকলিভাৱে বিধায়কৰ যিগৰাকী ভায়েক সেইগৰাকী আক্ৰমণ কৰিছে সকলোৱে দেখিছে আমাৰো মানুহ আছে বিজেপিৰো মানুহ আছে এইটো ইলেকশ্যনৰ যিদিনাখন ভোট কাষ্টিং হৈছে ভোটদানৰ আগদিনাখন তাৰ পাছত বিধায়কৰ ঘৰৰ আগতে আমাৰ এখন গাড়ী ভাঙি দিছে এতিয়া কেনেকৈ সাহস পাব নহ'লে বিধায়কৰ ঘৰৰ আগত এখন গাড়ী ভাঙিবলৈ কেনেকৈ সাহস পাব বিধায়কৰ ঘৰৰ পিছফালে এটা ঘৰত কিছু বাহিৰৰ পৰা অহা মানুহ ঝাৰখণ্ড হাৰিয়ানা ইউ পি বিহাৰৰ মানুহ আনি ভৰাই থৈ দিছে উইথ বিভিন্ন ধৰণৰ ডকুমেণ্ট ক'ৰবাত কম্পিউটাৰ আছে কিবা আছে এইবোৰ কিয় হৈছে এইবোৰ কাম যি সময়ত ভোট চুৰিৰ কথা চলি আছে যি সময়ত বাহিৰৰ পৰা মানুহ আনি পিনে ভোটদান কৰাৰ কথা কৈ আছে যি সময়ত সংবাদ মাধ্যমে আপোনালোকে প্ৰচাৰ কৰিছে যে বাহিৰৰ পৰা ইউ পি বিহাৰ আৰু পশ্চিমবংগৰ গাড়ীৰ নাম্বাৰ প্লেট থকা গাড়ী আহিছে ট্ৰেইনত মানুহ আহিছে আমি কোৱা নাই আপোনালোকে ৰিপৰ্টিং কৰি আছে তাৰ পাছত এনেকৈ বিধায়কৰ ঘৰৰ কাষত মানুহ আহি আছে আৰু সেইবোৰ কথা ক'বলৈ যাওঁতে সেইবোৰ অভিযোগ আনিবলৈ যাওঁতে আমাৰ কৰ্মকৰ্তাসকলৰ ওপৰত যিটো আক্ৰমণ কৰিলে বৰ্বৰোচিতভাৱে এইটো অত্যন্ত নিন্দনীয় আৰু যিগৰাকী জনপ্ৰতিনিধি আছে জনপ্ৰতিনিধিগৰাকীয়ে যেনেকৈ অসাংবিধানিকভাৱে অশালীনভাৱে থু পেলাই আজি বিমল বৰাই যেনেকৈ ল' এণ্ড অৰ্ডাৰ ছিটুৱেশ্যন হ'ব বুলি প্ৰভোগ কৰিছে এইটো মই ভাবোঁ যে তেওঁলোকক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰিব লাগে বিমল বৰা ডাঙৰীয়াক কৰায়ত্ব কৰিব লাগে আৰু এগৰাকী আৰক্ষী বিষয়া বৰ্মন উপাধিৰ সেই বিষয়াগৰাকীও তেওঁলোকৰ নিৰ্দেশনা মতে কাম কাজ কৰিছে বিজেপিৰ চুটলিপি মতে হয়তো বিজেপি RSSৰ কৰ্মকৰ্তা হিচাপে কাম কাজ কৰিছে যি অভদ্ৰ ব্যৱহাৰ য'ত মই আছোঁ তাত হাউচ চাৰ্জ কৰিবলৈ গৈছে অথচ মোক বিচৰা নাই মোক হাউচ চাৰ্জ কৰিব লগা যিখন ৱাৰেণ্ট লাগে দেখুওৱা নাই মোৰ লগত কথা নপতাকৈ নিজে সোমাই গৈছে অথচ মই সেইটো ঘৰতে প্ৰেজেণ্ট আছোঁ এইটো ধৰণৰ যিটো তেওঁলোকৰ অভদ্ৰামী এই ধৰণৰ তেওঁলোকৰ কাম কাজ গতিকে এই কাম কাজে চৰকাৰৰ চৰকাৰৰ পুতলা হিচাপে আৰক্ষী প্ৰশাসনে কাম কৰা বুলি চৰকাৰ এতিয়া নাই নোহোৱাৰ পিছতো যি সময়ত তেওঁলোকে নিউট্ৰেলি কাম কৰিব লাগে নিউট্ৰেলি কাম নকৰি আগৰ যিসকল মন্ত্ৰী আছে বা মুখ্যমন্ত্ৰী তেওঁলোকৰ চুটলিপি মতে উঠা বহা কৰিছে এইটো গ্ৰহণীয় নহয় সেইকাৰণে কৈছোঁ যে সৰু এটা কথা বতৰাই ফিৰিঙতীয়ে খাণ্ডৱদা হ'ব পাৰে তাৰ কাৰণে ৰেছপনচিবল কিন্তু প্ৰশাসনে হ'ব লাগিব এতিয়া সময় থাকোঁতে এনেকুৱা ধৰণৰ ইলেকশ্যনৰ সময়ত ঘটনাবোৰ হয় কিন্তু এই ঘটনাটোক যেতিয়া পক্ষপাতমূলকভাৱে তেওঁলোকক আগৰ চৰকাৰী পক্ষক তেওঁলোকক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকৰ পক্ষে কাম কৰিবৰ কাৰণে যদি উঠি পৰি লাগে আমাৰ খোৱাং সমষ্টিৰ ৰাইজ বা অসমৰ জনগণেও কেতিয়াও কোনো কাৰণতে এইটো গ্ৰহণীয় নকৰে সহ্য নকৰে গতিকে আমি যি দুগৰাকী ব্যক্তি আছে যিগৰাকী কৰায়ত্ব কৰি ৰাখিছে তাৎক্ষণিকভাৱে এই দুগৰাকী ব্যক্তিক আক্ৰমণ কৰিছে তেওঁলোকক মাৰপিট কৰা হৈছে এগৰাকীক বিয়াৰৰ বটলেৰে মাৰিছে এনেকৈ চাবিৰে মূৰত মাৰি দিয়া হৈছে সেইগৰাকী ব্যক্তিক লৈ আহিছে দিনৰ দিনটো মোৰ লগত ঘূৰি ফুৰা যিগৰাকী ব্যক্তি আছে তেওঁৰ নামত 1 নম্বৰতে তেওঁৰ নামত মানে যি FIR দিছে তেওঁৰ নাম দিছে মোৰ লগত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে থকা মানুহজন অন স্পট গৈ পিছতো নাপালে বা আগততো নাহে সেই ব্যক্তিগৰাকীৰ নামতে তাৰমানে এইটো এটা সম্পূৰ্ণ পক্ষপাতমূলক আচৰণ এইটো তেওঁলোকৰ হতাশা বিজেপি দলৰ তেওঁলোকৰ হতাশা এইটো অকল খোৱাঙতে নহয় সমগ্ৰ অসমত কংকিত চৌধুৰীৰ ঘৰ ছ'চিয়েল মিডিয়া মেনেজমেণ্ট কৰি থকা মানুহ ৰাতি উঠাই লৈ গৈছে আৰু এই গোটেই কামটোত মুখ্যমন্ত্ৰী নিৰ্দেশনা থকা বুলি শুনিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীয়ে ফোন কৰি প্ৰেছাৰাইজ কৰি এই ছিটুৱেশ্যন ক্ৰিয়েট কৰিব খুজিছে নহ'লে আজি দুগৰাকী মন্ত্ৰী আৰু এগৰাকী বিধায়কে এনেকৈ সংবাদ মেল দি মানুহক জনগণক এনেকৈ মানুহে যিটো প্ৰৰোচনা কৰিছে তাৰমানে সংঘাত সৃষ্টি কৰিব খুজিছে সেইকাৰণে তাৎক্ষণিকভাৱে বিমল বৰা চক্ৰ গগৈ আৰু প্ৰশান্ত ফুকনক কৰায়ত্ব কৰি তেওঁলোকে জেললৈ নিক্ষেপ কৰিব লাগে এই গোটেই কথাটো প্ৰভোগ কৰাৰ কাৰণে দুজনক এই মুখত লৈ আহিছে আৰু যি গম পাইছোঁ
বিষয়ে কি জনাইছে? নহয়, তেওঁলোকক কৈছে যে তেওঁলোকৰ এনেকুৱা ধৰণৰ FIR আছে। আমি কৈছোঁ FIR যি দিব পাৰে, কিন্তু প্ৰকৃত আপোনালোকে ইনভেষ্টিগেশ্যন নোকোৱাকৈ নন বেইলেবল ছেকশ্যন বুলি উঠাই আনি লৈ আহিব আৰু এইবোৰ কৰিবতো নহ'ব নোৱাৰিব। যিটোৱে ঘটনা কৰিছে, ভাঙিছে, যিসকলে মাৰপিট কৰিছে, তেওঁলোক মুকলি আকাশৰ তলত, কাৰণ তেওঁলোক চৰকাৰী পক্ষ। যিসকলে মাৰ খাইছে, গাড়ী ভঙা, যাৰ গাড়ী ভঙা হৈছে, তেওঁলোক এতিয়া জেললৈ আহিব লগা হৈছে বা থানালৈ আহিব লাগে। এইটো গ্ৰহণীয় নহয়, এইটো বায়াছ। আৰু এনেকুৱা ধৰণৰ মানে কাম কাজৰ যোগেদি যাতে এই সময়ত তেওঁলোকৰ যিটো নিৰপেক্ষতা, প্ৰশাসন পুলিচৰ নিৰপেক্ষতাটো অটুট ৰাখিব লাগে আৰু কোনো কাৰণতে কাৰো পক্ষ লৈ যাতে শাস্তি মানে মানসিক হাৰাশাস্তি বা শাস্তি ব্যৱস্থা নকৰে, তাৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ।